নমস্কাৰ বাইদেউ। নমস্কাৰ। খুব ভাল লাগিছে আজি আপোনালোকৰ ঘৰলৈ আহি। হয়। দেৱাশ্ৰীক পাইছো। হয়। দুআষাৰ কথাও পাতিলো, ভাল লাগিছে আৰু বহু কথা জানিবলৈ মন যায় তেওঁৰ বিষয়ে। প্ৰথম কথা কওক, দেৱাশ্ৰীৰ নাচৰ হবি কেনেকৈ আৰম্ভ হ'ল? নাচৰ হবি মানে তাই মানে প্ৰথম টিভিত যেতিয়া মানে DY বিহুৰাণী প্ৰগ্ৰেম দিয়ে বা বিভিন্ন নাচ দিয়ে তাই থৰ লাগি চায়। 4-5 বছৰীয়া হয়তো তাই তেতিয়া মানে লাহে লাহে টিভিটোৰ একদম সন্মুখত গৈ লৈ তাই নাচে। সেই যে নাচ তাই টিভি চাই চাই শিকিলে, সেই তেনেকে তাৰপিছত লাহেকে যেতিয়া মানে স্মাৰ্টফোন আহিলে তেতিয়া ইউটিউব তাই মানে একেলেঠাৰিয়ে মানে ইউটিউবত অকল নাচেই চায়। সেই তেনেকেই তাই নাচ শিকিবলৈ, তাই মানে আনুষ্ঠানিক শিক্ষা তেনেকে নাচৰ নাই। হয়। তাৰপিছত মই যেতিয়া আপোনাৰ 15-16 চনত মানে গুৱাহাটীত স্পেচিয়েল স্কুলত দিছিলো আশাদ্বীপত, তেতিয়া তাইক 2 দিন মানৰ কাৰণে মই এই সত্ৰীয়া অকমান শিকাইছিলো। তাৰমানে তাই ইমান আয়ত্ব কৰিব পৰা নাই আৰু জাকুৰৰ মাজত নচা যিখিনি পাৰিছে তাই প্ৰাৰম্ভিক অকমান অ আ ক খ অলপ শিকিছিলে আৰু সেই কেইদিনমানৰহে কথা। তাৰপিছত মই আকৌ ৰিটাৰ্ণ কৰিবলগীয়া হ'ল ধেমাজি। তাৰপিছত ইয়াত তাইৰ বিশেষ মানে তাইৰ স্কিন ডিজিজ এটা 16 চনৰ পৰা হ'ল, চৰিয়চিছ। সেইটো তাইক খুব মানে পীড়িত কৰিলে, গতিকে ছোৱালীজনী বহুত মানে পিছ পৰি গ'ল এইবোৰ ক্ষেত্ৰত। তেনেকুৱা ধৰণৰ। এতিয়া তেওঁ কোন ক্লাছত পঢ়ি আছে? তাই মানে কোন ক্লাছত বুলি ক'বলৈ অসুবিধা হয়। তাই মানে যি শিকে আৰু তেনেকুৱাকে এখন মানে দি গৈ আছে আৰু স্কুলত যি শিকে, ক্লাছ বুলি নহয় মানে এই CBSE স্কুল এখনত প্ৰথম শংকৰদেৱত দিলো। শংকৰদেৱত দিয়াৰ পিছত গৈ মই স্পেচিয়েল স্কুলত দিবলগীয়া হ'ল। তাতো তাৰমানে আপোনাৰ একাডেমিক ইমান গুৰুত্ব নিদিয়ে, কিন্তু তেওঁলোকৰ মাজত যিখিনি প্ৰতিভা আছে সেইখিনি উলিয়াই আনিবলৈ চেষ্টা কৰে। আৰু প্ৰথম মই তাতেই তেওঁলোকে মানে কৰিছিলে, তাইক আৱিষ্কাৰ কৰিছিলে যে তাই ধুনীয়া নাচে। গতিকে তেওঁলোকৰ স্কুলৰ লগত কিছুমান জড়িত অনুষ্ঠানত তাইকো নচুৱাইছিলে। সেই হিচাপে তাই বহুতখিনি আগবাঢ়ি গৈছিলে। কিন্তু যেতিয়া তাই মানে মই বেক কৰিবলগীয়া হ'ল ধেমাজি, আকৌ তাইৰ স্কিন ডিজিজত চাফাৰ কৰিবলগীয়া হ'ল, তাই বহুতখিনি পিছ পৰি গ'ল। আৰু ধৰক বিহু অনুষ্ঠান মই এনেকে কেতিয়াবা নচুৱাইছো, কিন্তু তাইতো গান চান গাব নোৱাৰে, গতিকে মানে বিহু গান সেইবোৰতো তাইৰ মানে ইমান তাইৰ দ্বাৰা সম্ভৱ নহয়। এনেই গালেও তাইতো স্পষ্ট নহয় কথাখিনি, গতিকে সেইখিনি ক্ষেত্ৰত তাইৰ ড্ৰবেক্স যথেষ্টখিনি আছে। বা কৰ্মশালাটো মই তেনেকে নিয়া নাই, যিখিনি শিকিছে এনেকেই। আৰু মই কেতিয়াবা হয়তো কিছুমান অনুষ্ঠান থাকিলে মই ছোৱালী এজনী মাতি আনো, মুন্নি চুতীয়া, তাইক মাতি আনি তাই অকমান শিকায় আৰু সেয়া। আৰু এটা খুব ইম্পৰ্টেণ্ট এটা প্ৰশ্ন এটা সুধো, আপুনি এই দিনটোত তেওঁৰ হবিৰ বিষয়ে কিবা বেলেগ কিবা আপুনি স্কেডিউল আপুনি লৈছে নেকি? যে নাচ ভাল পায়, নাচৰ তেনেকে যদি এনেই দিনটো নাচৰ কাৰণে যদি এটা পাৰ্টিকুলাৰ সময় এটা 15 মিনিটে হয় বা আধা ঘণ্টা হয়, এনেই আৰু এটা আমাৰ যিটো লাৰ্ণিং এবিলিটি ব্ৰাছ আপ কৰিবৰ কাৰণে তেনেকুৱা কিবা আপুনি চিন্তা কৰিছে নেকি? চিন্তা কৰিলেও সেইটো কৰ্মত হৈ উঠা নাই, কাৰণ তাই প্ৰথম হৈছে শাৰীৰিক যিটো অৱস্থা, সেই অৱস্থাটোৱে তাই মানে ভাল নাছিলে। গতিকে তাই যিজনী ছোৱালীয়ে মানে বহিবলৈ কষ্ট পায়, এনেকুৱা তলত বহিবলৈ কষ্ট পায়, তেনেকুৱা সেইখিনি প্ৰথমতে তাইৰ মানে বডিটো খুব ফ্লেক্সিবল আছিলে। আৰু তাই মেডিচিন খাই অকমান মানে শকত হৈ গ'ল, অনবৰত মেডিচিনত থাকিব লাগে, সেইটো এটা সমস্যা হৈছে। এতিয়া লাহে লাহে তাই মানে যথেষ্টখিনি ভাল হৈছে। গতিকে মই ভাবিছো আকৌ তাইক মানে নাচৰ স্কুল চিললৈ নিম বুলি ভাবিছো। তাৰপিছত লগতে যি পাৰো পঢ়া শুনাও অকমান আগবঢ়াই নিম আৰু যিখিনি শিকে তাই আমি যি বুজি পাইছো মানুহ মানে তাইৰ মানে পঢ়া শুনাটো মানে সিমান তাই কৰিব নোৱাৰে, আগবাঢ়ি যাব নোৱাৰে। তাৰমানে যিমানখিনি তাই অন্ততঃ নিজৰ নামটো লিখিব পাৰিলেও যথেষ্ট বুলি ভাবো। আৰু তাই যি পাৰে সময়ত যেনেকে পাৰে তেনেকে ধৰক কিছুমান বৃত্তিমূলক মানে যদি শিক্ষা আমি দিব পাৰো তেনেকুৱা ধৰণে চেষ্টা কৰিম পিছলৈ।
হয় হ'ব মই গম পাইছো খুব ভাল লাগিছে আপুনি কোৱাৰ কাৰণে হয় এতিয়া আমি আচলতে মূল প্ৰশ্নটোলৈ আহোঁ হয় স্যাৰ যি কাৰণে আজি আপোনালোকৰ ঘৰলৈ আহিছো হয় স্যাৰ মই সিদিনাখন দুখন আমাৰ দিব্যাংগ সপ্তাহ উপলক্ষে অনুষ্ঠিত কৰা সেই দুখন অনুষ্ঠানত আপোনাক লগ পাই বহুতো মনৰ কথা পাতিলো আমি হয় স্যাৰ মই মানুহ মাত্ৰেই মই ইণ্টাৰেকশ্যন কৰোঁ যিকোনো মানুহেই তেখেত একেবাৰে ৱৰ্কাৰ হওক বা খুব হাই ডিগ্ৰী পাৰ্চনেলিটিয়ে হওক আপোনাক ইমান কথাই কথাই ওলালে আমাৰ কিবা শিক্ষা ব্যৱস্থাক লৈ কথা এটা ওলালে এতিয়া মই এটা কথা আপোনাক সুধিব বিচাৰোঁ আপুনি আপোনাৰ মনৰ কথাটো কওক এতিয়া দিবাশীৰ আপুনি লগত আপুনি যিমানখিনি যুঁজ কৰি আছে যিখিনি চেলেঞ্জ আপুনি আপুনি হাঁহি হাঁহি আপুনি একচেপ্ট কৰিছে তাৰ লগত শিক্ষানুষ্ঠানত যেতিয়া আপুনি শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁক লৈ গৈছিলে সেই ক্ষেত্ৰত আপুনি শিক্ষানুষ্ঠান বা আমাৰ সমাজৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ এটা আপোনালোকৰ গোটেই সমাজখনৰ কেনেকুৱা এটা ছাপোৰ্ট আপুনি পাইছিলে আপুনি মনৰ কথা কওক আমি এই বিষয়ত আমি কোনো যাতে ভুল নুবুজে কাৰণ আপোনাৰ মনৰ কথাহে জানিব বিচাৰিছো আপুনি এই গোটেই প্ৰত্যাহ্বানবিলাক আপুনি হাঁহি হাঁহি গ্ৰহণ কৰিলে কিন্তু তাৰ এই গোটেই আপোনাৰ বিষয়টোত সমাজৰ আৰু শিক্ষানুষ্ঠানৰ কেনেকুৱা ধৰণৰ আপুনি সহযোগিতা পাইছিলে কওকচোন তাৰমানে কথাটো হ'ল এনেকুৱা মই প্ৰথম যেতিয়া ইয়াত তাইক শংকৰদেৱত দিছিলো শংকৰদেৱত দিওঁতে প্ৰথম স্কুলত দিওঁতে তাইতো তেতিয়া ধৰক মানে তাই যিহেতুকে ডাউন চিণ্ড্ৰম তাইৰ মানে আন ল'ৰা ছোৱালীতকৈ বেলেগ তাইৰ মাইণ্ড হয় তথাপিতো আচৰণবোৰ তাইক অলপতে মানে মুদি তাই অলপতে খং উঠি যায় বাকী ল'ৰা ছোৱালীৰ ওপৰত কেতিয়াবা পটককে হাত চলে আৰু এনেও সৰু ল'ৰা ছোৱালীবোৰে হ'লেও তাৰ মাজতে তাই হয়তো বেলেগ আৰু মানে বাকীবোৰতকৈ তাইৰ ৰেছপন্সটো মানে সদায়ে বেলেগ গতিকে যেতিয়া তাত মানে প্ৰথমতে আছিলে মৌখিক তাই মানে সকলোৱে আয়ত্ব কৰিছিলে গান বা ভজন চজন স্পষ্ট নহলেও মানে তাই আয়ত্ব কৰিছিলে বা যিখিনি কবিতা আছিলে সেইখিনিও আয়ত্ব কৰিছিলে তেনেকুৱাকে তাই মানে সেই তেনেকে আৰু শিক্ষকেও বহুত শিক্ষক আছে তাইক ছাপোৰ্ট কৰিছিলে মৰম কৰিছিলে আনকি ক্লাছ টিচাৰে মোক মাতি কৈছিলে আপুনি এই উস্তাদকেইটাৰ নম্বৰ চাওক আৰু এই নম্বৰ চাওক তাইতো প্ৰায় নম্বৰ পাইছে আপুনি কিয় তাইক কয় হেৰি কৰিছে তাইৰ কথা কেলে এনেকে আপুনি মানে ভাবে বা এনেকে কয় ইমান মানে ডিপ্ৰেছ হৈ থাকে কিয় এনেকে কৈছে এনেকে মানে মোক এনকাৰেজ কৰা শিক্ষকো আছে আৰু তাইক খুব কিছুমানে কেয়াৰ লৈ মৰম কৰে কিন্তু তাৰ মাজতে দুই এক মই শিক্ষক পাইছিলো মানে অলপ নিগেটিভ চিন্তা যিটো নেকি মানে শিক্ষক বুলি ক'লে কেনেকুৱা ধৰণৰ হয় আমি শিক্ষক বুলি ক'লে ষ্টুডেণ্টৰ মাজত কিখিনি মানে নিগেটিভিটি আছে সেইখিনি আঁতৰ কৰিবলৈ চেষ্টা কৰা ড্ৰবেক্স খিনি আমি কেনেকে আঁতৰ কৰো কেনেকে ল'ৰা ছোৱালীখিনি আগবাঢ়ি যায় সেইখিনি বিপৰীতমুখী চিন্তা মই শিক্ষকো পাইছো আৰু গাৰ্জেনটো আছে কিন্তু কিছুমান ইমান মানে সহজ মানে হেৰি কি বুলি কম মানে বুজি পোৱা মানে গাৰ্জেন পাইছিলো এদিন তাই গম নোপোৱাকে মানে কাৰোবাৰ মেগী বুলি ক'লে তাই খুব ভাল পায় মেগী টিফিনটো মানে মানে খাই পেলালে সেই অভিভাৱকে কিন্তু খুব সহজভাৱে ললে কিন্তু অইনে কিন্তু নলয় অইন শিক্ষকে হয়তো লোৱা নাই কথাটো এনেকুৱা ধৰণৰ মই হেৰিও সন্মুখীন হৈছো আৰু আমাৰ সমাজত এনেকুৱা আছে ডাঙৰ মানুহ তাই জোকাই তাই তেওঁলোকে কি আনন্দ লাভ কৰে নাজানো তাই যেতিয়া আমাক বেলেগ ধৰণে উত্তৰটো দিব তেওঁলোকে হাঁহে কি ধৰণৰ সেইটো আনন্দ মই বুজি নাপাওঁ কি মানসিক তৃপ্তি তেওঁলোকৰ বুজি নাপাওঁ এনেকুৱা ধৰণৰ মানে ডাঙৰ মানুহ মই এইখন সমাজতে মই ওচৰ চুবুৰীয়াৰ মাজতো দেখিছো কিন্তু তাইকো বহুত মৰম কৰি তেনেকে আগবঢ়াই লৈ যোৱা তেনেকে ছাপোৰ্ট দিয়া তেনেকে মানুহো আছে এই সমাজত বিভিন্ন ধৰণৰ আমি মানুহ পাইছো আৰু যেতিয়া স্কুল এখনত যাওঁ ল'ৰা ছোৱালীবোৰে বুজি নাপায় তাইক চুলি টানে মাৰে সেইটো এটা ডাঙৰ সমস্যা হৈছিল বহুত ডাঙৰ সমস্যা হৈছিলে প্ৰায়বোৰ গাৰ্জেনে বুজি নাপায় কমপ্লেইন এই ছোৱালীজনীয়ে মাৰে এদিন মোৰ চকুৰ সন্মুখতে মই কিন্তু নকলো যে মই তাইৰ মাক একদম বেগটো দলিয়াই দিছে এই ল'ৰা ছোৱালীক মাৰে বুলি
এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বুজিছো। গতিকে নৰ্মেল এই যে স্কুলবোৰত মানে গাৰ্জেনবোৰৰ কথাই নকওঁ বিশেষকৈ যিসকল শিক্ষকৰ মানসিকতা এনেকুৱা ধৰণৰ হয় তেওঁলোকে কি ধৰণৰ মানসিকতা লৈ শিক্ষকতা কৰিবলৈ আগবাঢ়ি আহিছে মই নাজানো এনেকুৱা ধৰণৰ আৰু আজিকালিৰ নিয়ম মতে আমাৰ যিখিনি চৰকাৰে নিয়ম বান্ধি দিছে এখন স্কুলত দিব্যাংগ ল'ৰা ছোৱালী মানে হেৰি কৰাটো পঢ়াটো বিশেষকৈ বাধ্যতামূলক তেওঁলোকে এডমিশ্যন ল'বই লাগিব তেওঁলোকে সেইটোত গুৰুত্ব দিবই লাগিব তেনেকুৱা ধৰণৰ এই যিখিনি সমস্যা নৰ্মেল স্কুলত মানে সিহঁতে ইনফিৰিয়ৰিটি কমপ্লেক্সত ভোগে এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীয়ে বহুত ইনফিৰিয়ৰিটি কমপ্লেক্সত ভোগে যিটো নেকি কাৰণে সিহঁতে স্কুল যাবলৈ নোখোজে সেইটো এটা ডাঙৰ সমস্যা স্কুল পিছত স্কুল যাবলৈ প্ৰথমতে যিজনী ছোৱালী স্কুল যাবলৈ বিচাৰিছিলে তাই স্কুল যাবলৈ কান্দা হ'ল প্ৰথমতে তাই পঢ়িবলৈ বিচাৰিছিলে সেইখিনি মই বহুত সমস্যাৰ সন্মুখীন হ'লো আকৌ যেতিয়া আমি স্পেচিয়েল স্কুলত দিলো এইখিনি তাত মানে নোহোৱা হ'ল কিন্তু তাত এটা হৈছে কি তাই যেতিয়া এই যে আখৰ চাখৰ শিকিছিলে সেইখিনি তাত মানে বিশেষকৈ গুৰুত্ব নিদিয়ে সেইখিনি তাই বহুতখিনি মানে থাকি গ'ল কিন্তু অইন প্ৰতিভাখিনি আগবঢ়াই নিয়ে আকৌ যিখিনি হৈছে তাইতকৈ যিখিনি কণ্ডিশ্যন অলপ মানে অকণমান হেৰি কি বুলি ক'ম আৰু অলপ কম বেয়াৰ বুলি ক'ম আৰু সেইসকলৰ লগতো এই মানে অলপ এডজাষ্ট হ'বলৈ দিগদাৰ হয় তেনেকুৱা ধৰণৰো সমস্যাৰ সন্মুখীন হয় যিয়ে নহওক তেওঁলোকৰ প্ৰতিভাখিনি কিন্তু সেইবোৰ স্কুলে উলিয়াই আগবঢ়াই লৈ যায় আকৌ কথাটো হৈছে সেইখন স্কুলৰ পৰা আহি মই অলৰেডি মানে মই হেৰি পষ্টিং হয় মুদল গাঁৱত তাত মই নিওঁ তাতো সেই একে সমস্যা ল'ৰা ছোৱালী মাৰে কিন্তু মই টিচাৰ বুলি তেওঁ বাছি গৈছে কিন্তু তাৰপিছত আহি মই ইয়াৰে এখন হেৰি স্কুলত দিলো CBSE স্কুলত দিলো তাত মানে কি হৈছে কিছুমান শিক্ষকে খুব গুৰুত্ব সহকাৰে তাইক মানে পঢ়াই মৰম কৰে বা তেনেকে আগবঢ়াই দিছে কিন্তু অন্য কিছুমান শিক্ষকে কি কৰে অকণমান এৰাই চলে গতিকে সেই এতিয়া মই তাইক আগবঢ়াই নিবলৈ মোৰ মানে অসুবিধা আছে যিজন শিক্ষকে বিশেষকৈ প্ৰিন্সিপালে গুৰুত্ব দিছিলে তেখেতে অইন কামত এংগেজ হোৱাৰ কাৰণে মই এতিয়া সেই মানে তাইক এতিয়া মানে চবেই মানে দায়িত্ব ল'ব নোখোজে যিহেতুকে তাইক মুদি হয় বুজিলো সকলো বুজি পাইছো হয় আচলতে বাইদেউ কথাটো সেইটোৱেই মই এতিয়া 33 বছৰ মুম্বাইত কাম কৰি আছো হয় ছাৰ মই এটা কথা কওঁ উদাহৰণ এটা দিব বিচাৰো আপুনি তাত কোনো পাৰ্চনেলি নল'ব কোনো অসমীয়া মানুহে পাৰ্চনেলি ল'ব নালাগে কোনো মানুহে পাৰ্চনেলি ল'ব নালাগে আজি মই মুম্বাইত 33 বছৰ কাম কৰাৰ পিছত যেতিয়া অসমখনলৈ ঘূৰি আহিছো কিবা কাম কৰিবৰ কাৰণে এজ এ ফিলেন্থ্ৰপিষ্ট কাম কৰি আছো যোৱা 4 বছৰ হ'বলৈ হ'ল মই তেতিয়া ভাবো মুম্বাইৰ দৰে শ্বপিং মল হৈছে মুম্বাইৰ দৰে হোটেলবিলাকো হৈছে ৰেষ্টুৰেণ্টবিলাকো হৈছে পাৰ্থক্যনো ক'ত আছে তেতিয়াহ'লে কেলে আমি তেনেকুৱা এখন জাগাৰ দৰে কমপ্লিট কনভাৰ্জনটো হোৱা নাই সেই তাত কিছুমান বহুত ডাঙৰ লুফল কিছুমান আছে সেইকাৰণে আমি তেনেকুৱা এটা বেঞ্চমাৰ্ক পোৱাগৈ নাই একেই কথা আমি স্মাৰ্টফোন ইউজ কৰিছো ইণ্টাৰনেট ইউজ কৰিছো পঢ়িছো শুনিছো কিন্তু সমাজখনত সেই কিছুমান বস্তু কিন্তু আমাৰ এতিয়া উন্নতি হোৱা নাই মই ভাবো কাৰণ মই পৃথিৱীৰ বহু কিংবদন্তীৰ লগত কাম কৰি আহিছো মই তথাপিও সেই ফিলটো কৰিছো যিটো সেই একেখিনি কথাই আপুনি কৈছে ইমান ডাঙৰ ডাঙৰ মানুহে তেওঁক জোকাই কি আচলতে ডাঙৰ মানুহ বুলি নহয় মই ভাবো পৃথিৱীত সৰু ডাঙৰ কোনো মানুহ নহয় আপুনি এজন বহুত ডাঙৰ লিজেণ্ডাৰী এগৰাকী ব্যক্তিৰ ঘৰলৈ যেতিয়া যাব মই জীৱনত পাইছো তেখেতৰ ঘৰলৈ যাওঁতে যিজন মানুহে চাহ লৈ আহে তেওঁৰ পৰা বহুত কথা শিকিব পাৰি মই শিকিছো জীৱনত মই যেতিয়া লতা দিদিৰ ঘৰলৈ যাওঁ আশা দিদিৰ ঘৰলৈ যাওঁ বিভিন্ন কিংবদন্তীসকলৰ ঘৰলৈ যাওঁ আমেৰিকান বহুত মানুহৰ লগত মই কাম কৰিছো জেজ গ্ৰেট জেজ সংগীতৰ কিংবদন্তীসকলৰ লগত তেওঁলোকৰ লগত যিকেইজন এছিষ্টেণ্ট থাকে বা যিয়ে নকওক আপোনালোকৰ তেওঁলোকৰ পৰা বহুত কথা শিকিব পাৰি মই ভাবো পানী এখিনি গংগাত যেতিয়া আমি ঢালো সেই জলখিনিও গংগা জল হৈ যায় ডাঙৰ মানুহ হ'ব পাৰে কিন্তু তেখেতসকলে ডাঙৰ মানুহ হৈ অকল ডিগ্ৰীটো আছে নে বাকীবিলাক শিক্ষাও লৈছে সেই কথাখিনি সম্পৰ্কতে মই সেইকাৰণে কৈছো সেইকাৰণে আমি এতিয়া এই মাজনীৰ ক্ষেত্ৰতে মানে দিবাশ্ৰীৰ ক্ষেত্ৰতে আমি সেইবিলাক এৰাই চলি তেওঁক আগবঢ়াই লৈ যাব পৰাটোৱে আমাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব আচলতে মইতো সেইকাৰণেই আহিছো
নহলে আপুনি কোৱা ধৰণেৰে মই সিদিনা শুনি পেলাই এনেকুৱাবোৰ হৈয়ে থাকে বুলি সমাজত এতিয়া কিছুমান মানুহে কয় সমাজত এনেকুৱা হৈয়ে থাকে কিন্তু হৈয়ে থাকিলে এইবোৰ হৈয়ে থাকিবলৈ দিম নে তাৰ পৰা এৰাই চলিম নে তাৰ পৰা এৰায়ো চলিম আৰু সমাজত সেই ব্যক্তিসকলক যদি আমি কিবা ধৰণে যদি আমি তেখেতসকলক বুজাব পাৰো যে পৃথিৱীখন বহুত আগবাঢ়ি গ'ল আমি শ্বপিং মলত গ'লেই বা স্মাৰ্টফোন এটা ল'লেই বা আমি গোটেই পৃথিৱীখন ছুপাৰ কম্পিউটাৰ হোৱাৰ স্বত্তেও আমি যেন সেই আগৰ মানুহবিলাকে হৈ আছো তেনেকুৱা যেন লাগে মোৰ এইকাৰণে খুব বেয়া লাগিছে কথাষাৰ শুনি পেলাই এতিয়া মই এটা কথা কওঁ এই ক্ষেত্ৰত আপুনি কেনেধৰণে এতিয়া আগবাঢ়িব পাৰে সেই মানুহবোৰ থাকিবই নহয় জানো মই আপোনাক ক'লো নহয় মুম্বাইতো শ্বপিং মল আছে ইয়াতো শ্বপিং মল ইয়াতো আপুনি স্মাৰ্টফোন আহিছে হয়তো এতিয়া 18 বছৰ বা 19 বছৰ হ'ল স্মাৰ্টফোন অহা কিন্তু কমিউনিকেশ্যনৰ জানো কিবা এটা উন্নতি হৈছে কমিউনিকেশ্যনৰ একো উন্নতি হোৱা নাই পুতেকৰ কিবা এটা হৈ থাকে মাক দেউতাকক কমিউনিকেট নকৰে ছোৱালীৰ লগত কিবা হৈ থাকে মাক দেউতাকক কমিউনিকেট নকৰে ফলত কি হয় ৰাজপথত হত্যাকাণ্ড হয় ৰাজপথত কিবা এটা হয় কলেজৰ প্ৰিন্সিপালে গম নাপায় যে তেখেতৰ কলেজৰ ছাত্ৰী এগৰাকীৰ লগত কলেজৰ কোনোবা এজনৰ কিবা এটা সংঘাত হৈ আছে সেইটোতো কমিউনিকেশ্যন গেপ নহয় জানো সেইটো কি বুলি ক'ব এতিয়া তেনেকুৱা প্ৰিন্সিপালকো মই তেখেতসকলৰ প্ৰিন্সিপালক সুধো তেওঁ কয় যে মই কেতিয়াও জনা নাছিলো মই যদি জানিলোহেঁতেন মই যৎপৰোনাস্তি চেষ্টা কৰিলোহেঁতেন আল্টিমেটলি আমাৰ স্মাৰ্টফোন হৈও আমাৰ কমিউনিকেশ্যনৰ কিন্তু একো বিশেষ শুধৰণি হোৱা নাই সেই কথাটোৱে ক'ব বিচাৰো এতিয়া আপুনি কেনেধৰণৰ এটা চেষ্টা কৰিব বিচাৰে তেওঁক আগবঢ়াই লৈ যোৱা ক্ষেত্ৰত কাৰণ আপুনিও এগৰাকী শিক্ষয়িত্ৰী হয় হয় আপোনাৰ স্কুলখনৰ নাম ক'ব আমাৰ ৰাইজক মোৰ অকাজন শান্তিপুৰ প্ৰাথমিক বিদ্যালয় হয় 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 আপুনি কেতিয়াৰ পৰা তাত কৰ্মৰত মই 18 চনত হয় ইয়াত মানে জইন কৰিছো মই আগতে মই দলগাঁৱত আছিলো হয় হয় এতিয়া আপুনি কেনেধৰণে আচলতে তেওঁক আগবঢ়াই লৈ যাব বিচাৰে সেই ক্ষেত্ৰত মই কি কাৰণে আপোনাৰ এই কথা সুধিব বিচাৰিছো কাৰণ আপোনালোকৰ ইয়ালৈ আহি মোৰ ইমান ভাল লাগিছে আপুনি ইমান যত্ন কৰি ইমান অশেষ যত্ন কৰি কষ্ট কৰি দেৱশ্ৰীক ইমান ধুনীয়াকৈ তেওঁক আজিলৈকে ডাঙৰ দীঘল কৰিছে নহয় জানো অসমীয়া ভাষাত তুলি তালি ডাঙৰ দীঘল কৰে বুলি কয় মাক দেউতাকৰ এতিয়া আগন্তুক আহি থকা দিনবিলাকত আপুনি কেনেধৰণে নিজকে সাজু কৰিছে বিভিন্ন ধৰণৰ আপুনি চেলেঞ্জবিলাক আপুনি কৈছে এখন স্কুলত বহুতো আগবাঢ়ি গ'ল কিন্তু তাত এই শিকাবিলাক অলপ কম আছিলে ইনফেৰিয়ৰ কোৱালিটি কিছুমান সকলোতে প্ৰ'জ কন সকলোতে থাকে এখন স্কুলত কিবা এটা ভাল পায় এখন স্কুলত বেলেগ এটা ভাল পায় মই মুম্বাইত কাম কৰিছো মুম্বাইত কামৰ বাহিৰে একো নাই সেইকাৰণে অসমখনত আহি ভাল লাগে কামৰ বাহিৰেও মানুহে কথা পাতে তাত কামৰ বাহিৰে একো নাই মানে এখন শ্বপিং মলৰ নিচিনা হাই হেল্ল' তাত আৰু একো ক'বলৈ নাই মানে আপুনি কিবা এটা কথা পাতিলেও পাছৰজনে ট্ৰলি লৈ ৰখি আছে মানে একজেক্টলি এখন শ্বপিং মলৰ দৰে মুম্বাইখন এতিয়া আপুনি কেনেধৰণে আগবাঢ়ি যাব বিচাৰিছে মানে যিসকল দিব্যাংগ ল'ৰা ছোৱালী আছে তেখেতসকলৰ পিতৃ মাতৃকো আপোনাৰ এই কথাখিনিয়ে প্ৰেৰণা যোগাব বুলি মই আচলতে সুধিছো আপুনি কওকচোন আপুনি কিটো বেঞ্চমাৰ্কত সকলো চেলেঞ্জ আপুনি ভাঙি সকলো প্ৰত্যাহ্বান মানে হাঁহিৰে একচেপ্ট কৰি আপুনি আগুৱাই যাব বিচাৰিছে দুআষাৰ কওকচোন প্ৰথম কথা তাই মানে শাৰীৰিক অলপ মানে হেৰি এটা আছে ড্ৰবেক এটা আছে মানে কি বিশেষকৈ তাই স্কিনৰ যিটো ছৰিয়চিছ সেইটো বিশেষকৈ তাই কণ্ট্ৰলত থাকিব লাগিব সেইটো কথা মই মানে যথেষ্ট ৰাতি 11-12টালৈকে তাইৰ লগত মই লাগি থাকিবলগীয়া হয় মেডিচিন আনিবলগীয়া হয় খুৱাবলগীয়া হয় সেইখিনি যথেষ্টখিনি সময় দিবলগীয়া হয় তাৰ মাজতে তাই একটা কথা হৈছে মানে কি মই আখৰ যি পাৰো শিকাইছো কিন্তু তাই মোৰ লগত অলপ মানে কথাবোৰ মানে অকমান কেতিয়াবা জোৰ জবস্তি কৰিবলগীয়া হয় আৰু কেতিয়াবা ইচ্ছা হলে কিমানখিনি পাৰো নাজানো যিখিনি পাৰো অন্তত তাইৰ আখৰ নামটো লিখিবলৈ অলপ শিকিছে কিন্তু এই 2 বছৰত বহুতখিনি পাহৰিও গ'ল যিমানখিনি পাৰে তাই মানে আখৰ কেইটা অন্তত হিচাপ কেইটা কৰিবলৈ জানো তাৰপিছত মই ভাবো তাই পাৰিব বুলি ভাবো মোৰ এটা বিশ্বাস এটা আছে মানুহৰ মানে কিছুমান এটা বেলেগ ধৰণৰ প্ৰতিভাও থাকে অকমান বিউটিচিয়ানৰ কোৰ্চ এটা পাৰিলে মই দিয়াই দিম বুলি ভাবিছো সেইটো আৰু লগতে মানে নাচৰ মানে তাই যিহেতুকে এইটো ভাল পায় স্কুলত মানে তাইক মই আকৌ পুনৰ দি দিম যিহেতুকে তাইৰ স্কিনটো এতিয়া বৰ্তমান অলপ ভাল পাইছে মই ভাবি আছো তাৰপিছত সেইখিনি কিমানখিনি পাৰো নাজানো আৰু
ব্যস্ততাৰ মাজতে সেইখিনি যিমানখিনি পাৰো নিয়ে আৰু আনুষ্ঠানিক শিক্ষাটো তাই সিমানখিনি পাৰিব বুলি মই নাভাবো এনেকুৱা ছোৱালী বাৰু মই উদাহৰণ আছে মেট্ৰিকো পাছ কৰিছে সুপ্ৰিয়া সুধাকাউন বুলি এগৰাকী আছিলে মই হেৰিত পাইছিলো তাই মেট্ৰিক পাছ কৰাইছে দেউতাকে লাগি থাকে তাই নাচি কিবা এটা এৱাৰ্ডো পাইছে সেইবোৰ উদাহৰণ আৰু কিন্তু তাইৰ কণ্ডিশ্যনটো হয়তো এইতকৈ বেয়া কিন্তু হয়তো নাজানো কিমান কাৰণত মই তাইক নোৱাৰিছো কিন্তু হয়তো আৰু অলপ বেছি লাগি থাকিলে পাৰিব বুলিও পাৰিব আমি বহুতো শুভেচ্ছা জনাইছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো মৰ্চনা বৰুৱা তাইও মেট্ৰিক পাছ কৰিছে মাকে লাগিলে মেট্ৰিক পাছ হ'ব হেৰি এই মানে ডাউন চিণ্ড্ৰমৰ ছোৱালী গতিকে মই আনুষ্ঠানিক শিক্ষা কিমানখিনি দিব পাৰো নাজানো কিন্তু যিমানখিনি পাৰো আগুৱাই নিব চেষ্টা কৰিম নাই আপুনি পাৰিব কাৰণ আপুনি এগৰাকী শিক্ষয়িত্ৰী আৰু আপোনাৰ পাৰসেপশন খুব ভাল লাগিছে মই আপোনাক আজিৰ হৈতে 3 দিন আপোনাৰ লগত আমি মানে ৰেন্ডেভু সেশন এটাই কৰিছো আৰু হয় আমি ধুনিয়াকৈ কথা পাতিছো ইমান ধুনিয়াকৈ বুজি পাইছো মনৰ ভাববিলাক প্ৰকাশ কৰিছো এতিয়া হেকত এটা প্ৰশ্ন সুধো আপোনাৰ খুব ইম্পৰ্টেন্ট প্ৰশ্ন মানে আপুনি সক আপুনি এগৰাকী শিক্ষয়িত্ৰী আপোনাৰ ডেইলি স্কেডিউলটো ককচোন আপুনি কেনেকৈ গুটেখিনি মেনেজ কৰে আপুনি গুটেখিনি আপুনি দেৱশ্ৰীয়াৰ আহি পেলাই দিনটো ৰাতিপুৱা কেনেকে ওলাই যায় আকৌ ঘূৰি আহি কেনেকে গোটেই দিনটো মেনেজ কৰে প্লিজ কওক ৰাতিপুৱা ছাৰ মই প্ৰায় 4:30 মান বজাত উঠো কেতিয়াবা 4টা বাজে উঠি মানে অকমান নিজৰ শাৰীৰিক মানে ব্যায়াম মই নিজেও কুকিয়াৰ কাৰণে অকমান এইখিনি নিজৰ সময় দিবলগীয়া হয় আহি ঘৰুৱা কাম কাজ ভাত পানী বনাই মেলি তাইক মানে উঠাবলৈ দিগদাৰ আৰু তাই এজনী মানে কিছুমান কাম কৰিব শিকাইছো নিজে গা ধুব কাপোৰ পিন্ধিব এইবোৰ সাধাৰণতে ডাউন চিণ্ড্ৰম কিছুমান ছোৱালীয়ে নাজানে তাই পাৰিছে সেইখিনি মই নিজে হেৰি কৰিছো কিন্তু কেতিয়াবা তাইক মই ধুৱাই দিওঁ সেইখিনি মই সৰু ল'ৰা ছোৱালীৰ নিচিনা আৰু এই ঠাণ্ডা দিন পালে তাই উঠিবলৈ টান পায় সেইকাৰণে তাইক লাগিব লাগে তাৰপিছত তাইক মই লগত লৈ যাওঁ লৈ গৈ তাইৰ স্কুলত দিওঁ কেতিয়াবা মন নগলে মোৰ লগতে থাকে কেতিয়াবা মন গলে পঢ়িব মন নগলে নপঢ়ে এইটো লিখা এইটো পঢ়া বুলি তাইক মই দি থওঁ তেনেকুৱা কৰো তাৰপিছত মই 3টা মান বাজে 40 কিলোমিটাৰ মই স্কুললৈ দূৰ আহো 3টা 3:30 প্ৰায় বাজে আহি ঘৰুৱা কাম বন কৰি তাৰপিছত গধূলি হয় মানে কেতিয়াবা অকমান ভাগৰো লাগে কেতিয়াবা ভাগৰ পলোৱাও কেতিয়াবা মন গলে তাই পঢ়িবলৈ দিওঁ তেনেকুৱা সময় অনুযায়ী আৰু তাৰপিছত ভাত পানী বনোৱা মেলা আহিয়ে যায় আহি তাৰপিছত তাইক মানে মেডিচিন আহোঁতে মোৰ 12টা মান বাজে প্ৰায় মোৰ গোটেই 24 ঘণ্টাৰ ভিতৰত প্ৰায় 3-4 ঘণ্টা শোৱা কিন্তু খোৱাটো খুব দৰকাৰী সুবিধা পালে মানে 5 ঘণ্টাতকৈ বেছি মোৰ কোনোদিন আজিলৈকে আচলতে 8 আৱাৰ্ছ মিনিমাম হ'ব লাগে কাৰণ আমি যেতিয়া গম পাইছো বুজিছো মেক্সিমাম 3 আৱাৰ্ছ 4 আৱাৰ্ছ দিনতো এটা পাৱাৰ নেপ ল'ব পাৰে এনে ঘুমতি বুলি যে কি বুলি কয় যে ইংৰাজীত নেপ হয় নেপ এটা ল'লে অলপ আধা ঘণ্টা 30-40 মিনিটছ নেপ এটা ল'লেও আমাৰ তাৰমানে আমাৰ আচলতে খোৱাটো ইম্পৰ্টেণ্ট এইটো কাৰণে আমাৰ মেটাবলিজিম নহ'লে বহুত শ্ল' হৈ যায় মানুহ শকত হৈ যায় বেলি ফেট বাঢ়ে তেনেকুৱা ধৰণৰ এতিয়া মই এটা কথা আপোনাক ক'ব বিচাৰো মোৰ ফালৰ পৰা দেই আপুনি দেখিছিলে চাগে এই দুখন অনুষ্ঠানত মই কিছুমান মোৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মই কিছুমান সুবিধা পালো সেইকাৰণে সকলোকে মই ধন্যবাদ জনাইছো যিসকলে এই দিব্যাংগসকলৰ এই দুখন অনুষ্ঠানত মোক কথা ক'বলৈ এটা সুযোগ দিলে মই এটা কথা ক'ব বিচাৰো এতিয়া আপুনি ক'লে যে দেৱশ্ৰীয়ে এইখিনি ঠাণ্ডা দিনত অলপ উঠিবলৈ অলপ দিগদাৰ পায় ৰাতিপুৱা সেইটো সকলোৰে ক্ষেত্ৰতে হয় সিদিনা আৰু এগৰাকী ছোৱালীয়ে তাতে কবিতা আবৃত্তি কৰিছিলে পাহৰিছে তেখেতে দেই সেইকাৰণে আধা তেখেতে আবৃত্তি কৰিলে মই তাৰপিছত কৈছো ইমান ধুনীয়াকৈ কবিতা আবৃত্তি কৰিছে তেওঁ পাহৰিছে কি হ'ল আমি নাপাহৰো নেকি মই জীৱনত বহুতবাৰ কবিতা আবৃত্তি কৰিছো বা আমি বহুত কৰিছো বহুত শিল্পীৰ লগত মই কাম কৰিছো ইমান কিটা দশকত কিমান শিল্পী যে পালো জীৱনত আমি সকলোৱে পাহৰো কিন্তু এই কথাবিলাক আমি যদি তেনেকুৱা এটা পাৰ্সপেক্টিভ লৈ পেলাই তেনেকুৱা এটা কনটেক্সট লৈ পেলাই আমি যদি কৰিবলৈ যাওঁ তাৰমানে পৃথিৱীৰ বহুতো এনেকুৱা উদাহৰণ আছে যিসকল মানে আপুনি অলমোষ্ট দিব্যাংগ বুলি ক'ব পাৰে তেওঁলোকে এই ক্ষেত্ৰত পৃথিৱীৰ সকলো বাধা নেওচি আগুৱাই গৈছে মই এগৰাকী শিল্পীৰ কথা কওঁ তেওঁৰ ফেমিলিৰ লগত মই যোৱা 1997 পৰা কাম কৰি আছো
24 years old. তেখেত হৈছে মিষ্টাৰ ঋতিক ৰোশন. ঋতিক ৰোশনৰ বিষয়ে অলপ আপুনি যদি পাৰে পঢ়িব ইণ্টাৰনেটত, তেখেতৰ কি মানে কিখিনি বাধা নেওচি এগেইনষ্ট অল অডছ তেখেতে ঋতিক ৰোশন হ'ল. তাৰমানে তেখেতে মই বহুত ইণ্টাৰভিউ চাইছো, আমি সদায় পায়ে থাকো, খুব আৰু মোৰ খুব ভাল বন্ধু বুলি ক'ব পাৰোঁ. আমি সদায় এনেকে আপুনি যেনেকে বহি আছে তেনেকে আমি সকলোৱে ৰুমত বহি তেওঁৰ দেউতাক, তেওঁৰ খুৰাক, মই 4জন ব্যক্তি থাকে, আমি সংগীত প্ৰডিউচ কৰোঁ. সেইটো এটা বৰ ডাঙৰ উদাহৰণ. সেইটো আপুনি যদি তেওঁৰ বিষয়ে পঢ়েও বিভিন্ন ধৰণৰ এই শিল্পীসকলৰ, গ্ৰীক শিল্পীসকলৰ বিষয়ে যদি পঢ়ে ভাল লাগিব. মই সেইটোৱে ক'ব বিচাৰোঁ, এই এখেতসকলৰ যিবিলাক আমি এৰৰ্ছ বুলি ভাবোঁ, তেখেতসকলৰ যিখিনি কনছ বুলি ভাবোঁ, সেইখিনি কনছ আমাৰো আছে. এইটো নহয় বোলে যে আমি নাপাহৰোঁ বা আমাৰ খং নুঠে বা আমাৰ ৰাতিপুৱা এনেকুৱা ল'ৰা ছোৱালী পাইছোঁ সকলো তেখেতৰ কোনো শাৰীৰিকভাৱে তেখেতৰ সকলো সম্পূৰ্ণভাৱে সক্ষম, তথাপি তেওঁলোকে হয়তো একোৱেই নকৰে. বা সমাজত বিভিন্ন ধৰণৰ এতিয়া যিবোৰ চলি আছে কাম, সেইবিলাক মই সিদিনাখনেই কৈছিলোঁ, দিব্যাংগসকলে কেতিয়াও কৰা নাই, আমি সক্ষম লোকসকলেহে কৰিছোঁ. সেই ক্ষেত্ৰত তেখেতসকলে কেতিয়াবা যদি কিবা এটা কৰেও ৰাতিপুৱা উঠিবলৈ বেয়া পায় বা মুডি বুলি কৈছে, আপুনি এইটো কথা বাৰে বাৰে কৈছে, ময়ো সৰুতে কিন্তু বহুত মুডি আছিলোঁ. তাৰমানে মুডিসকলে, মই এটা কথাই ক'ব বিচাৰোঁ, এই যিসকল বস্তু তেওঁলোকৰ আছে, যিসকল মানে আপুনি কনছ বুলি ক'ব পাৰে, আমি ভাবোঁ যে আমাৰ সকলোখিনি প্ৰ'জ, আমি সকলো আমাৰ ভাল চাইডটোৱে আছে, সেইবিলাক তেনেকে বুলি ভাবি যদি মই ভাবোঁ আপোনালোকে চেলেঞ্জবিলাক যদি একচেপ্ট কৰে, মই ভাবোঁ আপোনালোকে কেতিয়াও বাধা নাপায় কিবা এটা নতুন চিন্তা কৰাৰ. তাৰমানে মই বহুত পজিটিভ, আপুনি জানেনে, আপুনি মইতো মোক খুব ভালকৈ পোৱা নাই, মই তাৰমানে এটা সৰু উদাহৰণ দিছোঁ. আজি ৰাতিপুৱা আমাৰ মেটচ বক্সটো মানে ডেছলাই বুলি কয় যে, এইটো হেৰাই গৈছিলে আমি জুই ধৰিবলৈ লওঁতে. মোৰ ইমান পজিটিভ, মানে মোৰ গোটেই পজিটিভ অৰাৰে ভৰি আছে. মই কৈ দিছোঁ মানে সেই মেটচ বক্সটো কোনে উলিয়াব পাৰিব, মই কৈছোঁ যে এতিয়া কিন্তু বৌয়ে উলিয়াব, আৰু অলপ সময়ৰ পাছত সেই বৌয়ে উলিয়াই দিছে. তাৰমানে মোৰ 6th সেন্স ইমান ষ্ট্ৰং মানে. তাৰপাছত এবাৰ আকৌ ক'ৰবাত থাকি আহিলে, মই বোলো এইবাৰ মই লৈ আনিম. এতিয়া ঘৰৰ মোৰ ফ্ৰেণ্ডজনে কৈছে আপুনি বিচাৰি নাপাব, মই বোলো ৰ'বচোন, ইন ন' টাইম, মানে ইন 10 secondsত মই ক'লো মই পাই গ'লো. এইটো নহয় জানো, মানে এই পজিটিভলি আপুনি যেতিয়া চিন্তা কৰে গোটেই পৃথিৱীখন পজিটিভ হৈ যাব, আৰু নেগেটিভলি একো চিন্তা কৰিলে পৃথিৱীখন নাই. তাৰমানে মই এতিয়া এইকেইদিনত মই বহুত তেখেতসকলৰ ওপৰত এটা অনানুষ্ঠানিক এটা গৱেষণা কৰি আছোঁ মানে. কাৰণ মই তৰুণ নেওগ, যিজনক মই ছুপাৰ হিৰো নাম দিছোঁ অসমীয়া, তেখেতে যিখিনি কাম কৰিব পাৰে তাৰ বেছিভাগ কামৰে আমি এটা প্ৰিভিউ এটা ইণ্টাৰনেটত দিছোঁ. তৰুণ নেওগ বুলি ক'লে আপোনালোকে চাব পাৰিব. মই সেইটো কাৰণে কৈছোঁ, মই সেইটোৱে আপোনালোকে এটা ইনস্পিৰেশ্যনেল এটা মানে সৰু স্মল এটা স্পীচ এটা আপোনালোকৰ আগত হেৰি দিছোঁ. সেইকাৰণে তেওঁলোকৰ পৰা যদি কিবা এটা যদি আপোনালোকে নেগেটিভ কিবা এটা হেৰি পায়, ৰেছপন্স পায়, সেইটো কেতিয়াও আপোনালোকে তেওঁলোকৰেই এইটো নেগেটিভ ৰেছপন্স বুলি নাভাবিব. আমাৰ সকলোৰে উঠে, আমি মুডি হয়, আমাৰো খং উঠে, আমিও পাহৰি যাওঁ, আমিও পৰীক্ষাত কেতিয়াবা হয়তো ভাল ফল নাপাব পাৰোঁ. সেইখিনি কথা কৈ আজি আমি আমাৰ এই অনুষ্ঠানৰ সামৰণি মাৰিব বিচাৰিছোঁ. শেষত আপোনালোক দুয়োলৈ অশেষ ধন্যবাদ জনাইছোঁ, আৰু শেষত দেৱাশ্ৰীয়ে হাই এটা ক'ব বিচাৰিছোঁ. আপুনি কৈ দিয়কচোন, হাই কৈ দিয়া দেৱাশ্ৰীয়ে, এইফালে চোৱা, হাঁহি দিয়া, এইফালে চোৱা, এইফালে চোৱা, কেমেৰালৈ চোৱা, চাইছে এইফালে চোৱা, হাই 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 হাই. হয়, খুব ভাল লাগিছে. তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম, আৰু দেৱাশ্ৰীয়াৰ নতুন নতুন নৃত্য আপোনালোকে ইউটিউবত দিব বুলি আশা কৰিলোঁ. তেওঁ খুব ইনস্পায়াৰ হ'ব. আমি আমাৰ অনুষ্ঠানৰ নৃত্যবিলাক দিছোঁৱেই যিমান, আৰু এনেও আহিম আপোনালোকৰ ঘৰলৈ আহিম. দেৱাশ্ৰীয়াৰ নৃত্যবিলাক আমি ভিডিঅ' শ্বুট কৰি আমি ইউটিউবত দিম. তেওঁ নিজেও ইনস্পায়াৰ হ'ব, আৰু পৃথিৱীত কোটি কোটি মানুহক ইনস্পায়াৰ কৰিব, সকলোকে. তাৰমানে আমিও তেওঁৰ নৃত্য, তেওঁলোকৰ কবিতা, তেওঁলোকৰ বিভিন্ন ধৰণৰ এই ট্ৰেইটছবিলাক দেখি পেলাই ময়ো বহুত ইনস্পায়াৰ হৈছোঁ. সেইকাৰণে আজিলৈ আহোঁ তেন্তে দেই, ধন্যবাদ.